গুৱাহাটী গীতানগৰ স্থিত প্ৰাগজ্যোতি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৰূপালী জয়ন্তী সমাৰোহ। আজি 2025 চনৰ 1 জানুৱাৰী তাৰিখে ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয়ৰ বাকৰিত পতাকা উত্তোলন আৰু এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হৈ গ'ল আৰু তাৰ লগতে 4 আৰু 5 তাৰিখ আছে। 4 আৰু 5 তাৰিখে আমাৰ 4 তাৰিখে সাংস্কৃতিক অনুষ্ঠানখিনি আছে আৰু লগতে মুকলি সভা এখন আছে আৰু মুকলি সভাত আমাৰ বহুত আমাৰ প্ৰসিদ্ধ ব্যক্তি অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছো। তেওঁলোক আহিব। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, তাৰপিছত নিতুমণি শইকীয়া আদিকে ধৰি বহুত কেইজন ব্যক্তি আমাৰ মুকলি সভাত উপস্থিত থাকিব। তাৰ লগতে দীপেন বৰুৱাৰ সাংস্কৃতিক অনুষ্ঠান আছে। তাৰপিছত অজয় ফুকন থাকিব 4 তাৰিখে আৰু 5 তাৰিখে আমাৰ তৰালী শৰ্মাৰ অনুষ্ঠান আছে আৰু ৰাতিপুৱাৰ ভাগত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীখিনিৰ এখন সন্মিলন অনুষ্ঠান হ'ব, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন, আৰু পিছবেলা আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু গোটেইখিনি আজিৰ আমাৰ বৰ্তমান বিদ্যালয়ত য'ত মানে আমাৰ নিজা মাটি আছে তাৰ পৰা আমি শোভাযাত্ৰাটো উলিয়াইছো গীতানগৰ খেলপথাৰলৈকে, আৰু বাকী 2 দিন যি কাৰ্যসূচী থাকিব সেয়া আমাৰ গীতানগৰ ফিল্ডত, গীতানগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলো অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। লগতে আমাৰ অনুষ্ঠানত নিমন্ত্ৰণ জনাইছো গোটেই গুৱাহাটীবাসী ৰাইজক। বাৰেবৰণীয়া নৃত্য কলা সংস্কৃতিৰ লগতে থলুৱা সাজপাৰ পৰিধান কৰি বিদ্যালয়ৰ বাকৰিৰ পৰা গীতানগৰ ৰাজপথত বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অভিনেত্ৰী মধুস্মিতা ধিঙিয়াই মুকলি কৰা সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল। উল্লেখ্য যে 1, 4 আৰু 5 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰা এই ৰূপালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান, সাংস্কৃতিক সন্ধিয়া, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। আজি এই অনুষ্ঠানৰ লগত আচলতে আমাৰ বিদ্যালয়ৰ প্ৰাগজ্যোতি জাতীয় বিদ্যালয়ৰ জন্মলগ্নৰ পৰা আজিৰ সময়লৈকে জড়িত থকা বিভিন্ন অনুষ্ঠানৰ এটা প্ৰতিফলন ঘটিব। আৰু প্ৰাগজ্যোতি জাতীয় বিদ্যালয়ে 2001 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখত প্ৰতিষ্ঠা লাভ কৰাৰ পৰা আজি 2025 চনৰ 1 জানুৱাৰী দিনলৈকে বিভিন্ন পৰিক্ৰমাত বিভিন্ন পৰ্যায়ত বিদ্যালয়খনে কেনেদৰে আগবাঢ়িছে। আৰু ইয়াৰ মূল কথাটো হৈছে যে আমাৰ বিদ্যালয়খনৰ উত্তৰণৰ স্বাৰ্থত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা তথা আমাৰ স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলৰ যিটো আমাৰ ত্যাগ, তাক এটা আমি কৃতজ্ঞতা জনাবলৈ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশৰ পাৰদৰ্শিতা আৰু কোন দিশত কেনেদৰে আগবাঢ়িছে আমি এখন এই অনুষ্ঠানৰ লগত জড়িত ৰাখি আমি এখন আমাৰ বিদ্যালয়ৰ মুখপত্ৰ ৰূপালী জয়ন্তী সংখ্যা আমি ইয়াত প্ৰকাশ কৰিবলৈ লৈছোঁ। অলৰেডি প্ৰকাশৰ বাটত, আৰু 4 তাৰিখে মুকলি পাব। মুকলি কৰিব বিশিষ্ট কবি নীলিম কুমাৰে। তাৰ লগতে 2খন মুকলি সভা গীতানগৰ হাইস্কুল খেলপথাৰত ইয়াত অনুষ্ঠিত কৰা হ'ব। এয়া আমাৰ বিদ্যালয়ত আজি আমাৰ উদযাপন সমিতিৰ সভাপতি বৈকুণ্ঠ শৰ্মাদেৱ, সম্পাদক মৃন্ময় বৈশ্য, আমাৰ ছাত্ৰ, শিক্ষক, ইংৰাজী বিষয়ৰ শিক্ষক, তেওঁ 3দিনীয়া কাৰ্যসূচীৰে ইয়াত আৰম্ভ হৈছে। আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা হৈছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত যিটো ৰাইজৰ সহযোগ, তাৰ কাৰণে এই চবতে আপোনালোকৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনোৱাৰ লগতে আমি এই সদাশৰ ৰাইজক আমি আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আমি স্বীকাৰ কৰিছোঁ আৰু প্ৰকাশ কৰিছোঁ। আৰু যাতে বিদ্যালয়খনৰ উত্তৰণৰ স্বাৰ্থত ৰাইজে এনেদৰে আগত কালতো আমাৰ সহযোগ আগবঢ়ায়, তাৰ কাৰণে আমি আশাবাদী। আৰু আমাৰ বিদ্যালয়ৰ পৰা যি নতুন প্ৰজন্ম, আমি যি প্ৰজন্মৰ আমি সৃষ্টি কৰিছোঁ বা আৰু আগত প্ৰজন্মৰ যিটো তাৰমানে শৃংখলাবদ্ধ আৰু সংস্কাৰমুখী এটা চিন্তা, আৰু জাতিটোৰ স্বাৰ্থত, দেশৰ মাটিৰ ভেটিৰ স্বাৰ্থত যিখিনি কৰিবলগীয়া আটাইবোৰ কথাৰ প্ৰতি যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এটা শিক্ষা গ্ৰহণ কৰিব পাৰে, সেই কথা চিন্তাও আমাৰ বিদ্যালয়ে কৰে আৰু কৰি আহিছে। আৰু এই অনুষ্ঠানে ইয়াৰ এটা প্ৰকাশ কৰিব বুলি আমি এটা চিন্তা কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ সহযোগ পুনৰ আমি কামনা কৰিছোঁ, যাতে প্ৰাগজ্যোতি জাতীয় বিদ্যালয়ে অসমীয়া জাতিৰ স্বাৰ্থত, ভাৰতবাসীৰ স্বাৰ্থত এটা কিবা কৰিব পাৰে, দেশৰ কাৰণে, দশৰ কাৰণে আৰু নিজৰ জীৱনৰ কাৰণে। আৰু প্ৰতিযোগিতাৰ যুগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰতিযোগিতামূলকভাৱে আগবাঢ়িব পাৰে।